অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্থিতি অতি স্পষ্ট। অসমত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ ভেটি নিৰ্মাণ কৰাটোৱেই বা জাতীয়তাবাদ বা আঞ্চলিকতাবাদক সবল কৰাটোৱেই আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য। সেই উদ্দেশ্য সন্মুখত ৰাখি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 40 বছৰে কাম কৰি আছোঁ। আৰু এই গোটেই বিষয়টো আজি এই কাৰণে উত্থাপন হৈছে যে অসম আন্দোলনৰ পিছত আমাৰ ৰাইজৰ দ্বাৰাই গঠিত যিটো ৰাজনৈতিক দল অসম গণ পৰিষদেও এই যোৱা 4টা দশকৰ ভিতৰত 10 বছৰ শাসন কৰিবলৈ পাইছিল। 15 বছৰ কংগ্ৰেছে শাসন কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই 15 বছৰীয়া অন্যায় ভ্ৰষ্টাচাৰ তাক নিৰ্মূল বিচাৰিয়েই মানুহে বিজেপি চৰকাৰক এই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা যিখন চৰকাৰ এই চৰকাৰখনৰ মানুহক দলে বলে গৈ ভোট দিছিল। আমি সকলোৱে জানো 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ৰাজনৈতিক দলটোৰ বক্তব্য কি আছিল বা 16 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বত এই ৰাজনৈতিক দলটোৰ বক্তব্য কি আছিল সেই কথা আমি সকলোৱে আজি জানো। কিন্তু তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি জনসাধাৰণক কেৱল মাত্ৰ প্ৰদান কৰিলে, কোনো প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰিলে। আৰু সেইবাবেই সকলোবিলাক ৰাজনৈতিক দলেই অসমৰ মানুহক চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে, অন্যায় কৰিলে। সি অসম গণ পৰিষদেই হওক, সি কংগ্ৰেছেই হওক বা সি বিজেপিয়েই হওক। সেইকাৰণে মানুহ একেবাৰে উপায় নাই। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা আমাৰ দৰে যিবিলাক জাতীয় সংগঠন আছোঁ, সেই জাতীয় সংগঠনে আজি আমি নিৰ্বাচনৰ পাক মুহূৰ্তত কাক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাম। আমিতো আজি থকা যিবিলাক ৰাজনৈতিক দল, সেই অসম গণ পৰিষদেই হওক বা আন যিবিলাক ৰাজনৈতিক দল আছে, এই ৰাজনৈতিক দলবিলাকক কেতিয়াও ভোট দিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ। ৰাষ্ট্ৰীয় দলবিলাককতো আমি নোৱাৰোৱেই। কিন্তু আমাৰ ইয়াৰ যিকেইটা দল আছিল, কোনোবা এটা দল যদি সাম্প্ৰদায়িক শক্তিৰ লগত জড়িত, আন কোনোবা এটা দলে আকৌ অসমৰ মানুহক চৰম বিশ্বাসঘাতকতা কৰিছে। গতিকে সেই গোটেই বিষয়টো সন্মুখত ৰাখিয়েই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই আমাৰ এই দুয়োটা সংগঠনৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আমি অসমত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গোটেই বিষয়টো আপোনালোকে সাংবাদিক, পিছত তাৰ আগতে আপোনালোকে মাজুলীৰ একোগৰাকী বাসিন্দা। মাজুলীৰ সমস্যা কি মোতকৈ আপোনালোকে ভালদৰে জানে। এই কথা আমিও অস্বীকাৰ নকৰোঁ যে মাজুলীত মুখ্যমন্ত্ৰী সমষ্টি হিচাপে এগৰাকী মুখ্যমন্ত্ৰী যেতিয়া স্বাভাৱিকতে সেই সমষ্টিত কিছু আন্তঃগাঁথনি নিৰ্মাণ হয়, ই স্বাভাৱিকভাৱেই পৰম্পৰাগতভাৱেই আন সমষ্টিটো হৈ আহিছে। ইয়াৰ পূৰ্বে তিতাবৰৰ পৰা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া হৈছিল। তিতাবৰটো এনেধৰণে কিছু আন্তঃগাঁথনি নিৰ্মাণ কৰা দেখা গৈছিল। ঠিক তেনেধৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াতো কিছু আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। কিন্তু মূল যিবিলাক বিষয় সন্মুখত ৰাখি 16 চনৰ নিৰ্বাচনত মাজুলী মানুহৰ পৰা ভোট আদায় কৰিছিল, সেই বিষয়সমূহ কিন্তু আজিকো প্ৰতি নিষ্পত্তি হোৱা নাই, সমাধান হোৱা নাই। উদাহৰণস্বৰূপে যদি যাওঁ আমি যে মাজুলী নিমাতী সংযোগী দলং, মাজুলী গৰাখহনীয়া সমস্যা, মাজুলীৰ চিকিৎসা সেৱা, এই প্ৰধান যিবিলাক সমস্যা, এই সমস্যাবিলাক কিন্তু 16 চনত যেনেধৰণে আছিল বা 14 চনত যেনেধৰণে আছে, আজিও তেনেধৰণে আছে। সেই কথা আপোনালোকেও স্বীকাৰ কৰিব লাগিব। গতিকে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নিশ্চিতভাৱে আন্তঃগাঁথনি নিৰ্মাণ কৰাত পূৰ্বৰ মুখ্যমন্ত্ৰীবিলাকৰ দৰে এই মুখ্যমন্ত্ৰীগৰাকীয়েও মাজুলীত তেনেধৰণে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে, এই কথা কোনেও অস্বীকাৰ নকৰে। কিন্তু মূল যিবিলাক বিষয় সন্মুখত ৰাখি 16 চনৰ নিৰ্বাচনত তেওঁলোকে কেৱল মাত্ৰ মাজুলী মানুহৰ পৰাই নহয়, উজনি অসমৰ মানুহৰ পৰাই ভোট আদায় কৰিছিল। উদাহৰণস্বৰূপে মাজুলী আৰু নিমাতী সংযোগী দলং, সেই দলঙৰ প্ৰাথমিক যিবিলাক কাম, সেই কামে আজিকো প্ৰতি সমাপ্ত নহ'ল। আকৌ নিৰ্বাচন 16 চনত নিৰ্বাচন
পাৰ হৈ যোৱাৰ পিছত 21 চনত আকৌ নিৰ্বাচন আহিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হয়তো আকৌ আধাহিলা কৰিবলৈ কেন্দ্ৰৰ পৰা যেনেধৰণে পূৰ্বে নীতিন গাডকাৰী আহিছিল আকৌ তেনেকুৱা এগৰাকী আহিব আকৌ আধাহিলা নিৰ্মাণ কৰিব কিন্তু মূল যিটো বিষয় যে জনসাধাৰণক লৈ পেলাই ৰাজনীতি কৰিব নালাগে জনসাধাৰণৰ আবেগ অনুভূতিক লৈ পেলাই ৰাজনীতি কৰিব নালাগে যদি এই দলংখন তেওঁলোকে নিৰ্মাণ কৰিব পাৰে কৰক যদি নিৰ্মাণ কৰিব নোৱাৰে তেনেহ'লে নিৰ্মাণ কৰিব নালাগে স্পষ্টভাৱে এই কথাটো ক'ব লাগে কিন্তু মাজুলীৰ মানুহক বা আমাৰ উজনি অসমৰ মানুহক প্ৰধানকৈ এনেধৰণে ভুৱা আশ্বাস দি মই ভাবোঁ ভোট আদায় কৰি লোৱাটো অনুচিত